এয়া হ'ল বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন চলি আছে আই মাতৃ মণ্ডল সংগঠনৰ। আপোনালোকক দেখাই আছোঁ। হেল্ল' গাইজ, আপোনালোক সকলোকে ইয়াছমিনি ভ্লগলৈ ৱেলকাম জনাইছোঁ। আজি আমাৰ অফিচত আছে এনুৱেল ফাংচন। চ' আপোনালোকক দেখাই যাম। আমাৰ ফাংচন হ'ব অডিটৰিয়ামত। এইটো আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহ হয়, আপোনালোকক দেখাই আছোঁ। এয়া হ'ল আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহ, ভিগু কুমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহ। চ' এতিয়া আৰু অফিচলৈকে যাই আছোঁ। অফিচৰ পৰা আমাৰ কাষতে হয় এইটো প্ৰেক্ষাগৃহ। এতিয়া অফিচত যাওঁ আৰু কিবা কিবি আমাৰ লগা বস্তু আছে। ইয়াতে পুৰা যোগাৰ চলি আছে, যা যোগাৰ, খোৱাৰ যা যোগাৰ। আমি অফিচৰ পৰা প্ৰেক্ষাগৃহলৈকে বস্তু কৰাই আছোঁ। এয়া এতিয়া লৈ যাই পিনে তাত দিম। এতিয়া আমি যাই আছোঁ অডিটৰিয়ামলৈকে। তাত হ'ব এতিয়া জাতীয় পতাকা উত্তোলন। আপোনালোকক দেখাই আছোঁ, আহি থাকক। আহিল দেখোন মাৰাজনী, তাকে ভাবি আছোঁ ক'ত গ'ল। মই তোমাকে নাথাকোঁ, মই সেইফালে থাকোঁ, তেতিয়াহে মোক চাব পাৰিবা। সন্মানীয় প্ৰাক্তন সভানেত্ৰী বীৰাপানী বাইদেউ, তেওঁক আদৰিবলৈ আমাৰ সম্পাদিকা বাইদেৱে আগবাঢ়ি যাবলৈ আৰু এইফালে চলি আছে ৰিহাৰ্চল। এই সভাখনৰ আৰম্ভণিতে আমি আমাৰ মাজত থকা অতিথিসমূহক আসন গ্ৰহণৰ কাৰণে আমি নিমন্ত্ৰণ জনাম। অনুৰোধ জনোৱা হ'ল। বিনম্ৰ অনুৰোধ জনালোঁ। সন্মান প্ৰকল্প আমাৰ আসন সলনি কৰে ছাৰক ধন্যবাদ জনালোঁ। ইয়াৰ পিছতে আমাৰ শ্ৰী ৰাজশ্ৰী ঠাকুৰীয়া মহাশয়াক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ ৰাজশ্ৰী বাইদেউলৈ আমাৰ আইমাতৃ তৰফৰ পৰা আসন গ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ থাকিল। মহিলা উৎপাদক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহিকা বিষয়া কাকুশ্ৰী দেৱী বাইদেউক আদৰিবলৈ আমাৰ মাজত কাকুশ্ৰী বাইদেউলৈ আমাৰ ধন্যবাদ থাকিল। 2017 চনৰ পৰা 2023 বৰ্ষ ধন্যবাদ বাইদেউ। মাতৃ মণ্ডল পৰ্যায়ত উপস্থিত থকা সমূহ অতিথিলৈ স্বাগতম জনাইছোঁ। স্বাগতম 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 আই মাতৃ
প্ৰজেক্টখিনি লঞ্চ কৰিবলৈ গৈ আছোঁ, গতিকে সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াৰ পিছত আটাইতকৈ বেছি আহিছোঁ, লগ পাইছোঁ, আপোনালোকৰ লগত কথা বতৰা হৈছে, আপোনালোকৰ যিটো FPC হৈছে তাৰ ক্ষেত্ৰতো মই আহিছোঁ। গতিকে আপোনালোকক মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাম যে এতিয়া আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বা SRLM-ৰ যিখিনি কাম কাজ হৈ আছে গোটেইখিনি এতিয়া লাহে লাহে পৰ্যায়ক্ৰমে CLF-ৰ জৰিয়তে হ'ব। আপোনালোকৰ বিভিন্ন ট্ৰেইনিং হওক বা বিভিন্ন ধৰণৰ ক'ৰবাত আপোনালোকে যদি কিবা প্ৰশিক্ষণ ল'ব খোজে এই গোটেইবিলাক আপোনালোকৰ CLF-ৰ জৰিয়তে হয় বা হ'ব। তো অনুৰোধ জনাম যে যাতে আপোনালোকে CLF-ৰ লগত সংযোগ স্থাপন কৰি ৰাখে। ওপৰতে এনেকৈ থ'লে লেতেৰা আছে দেখোন মালিক আৰু
এগৰাকী কণমানি তোমালোকে ইমান তৰ্চা নেপায় তাই গোটেই শৰীৰটো ইমান চেকুৰি দিছে কিন্তু আপুনি অলপমান টাইম কৰিব বাইদেউ এনেকুৱা শিশু শ্ৰমিক ৰখাটো আইনমতে দণ্ডনীয় আপুনি জানে নে নাজানে দৰমহা দিয়াটো ডাঙৰ কথা নহয় কিন্তু নহয় আমি তোমাক এই বাইদেউক আজি উচিত শাস্তি দিম আৰু আমাৰ এই নাৰী সুৰক্ষা আইনৰ অধীনত আমাৰ উকিল আছে পুলিচ প্ৰশাসন আছে আৰু আমাৰ এছএমৰ সকলো আছে আপুনি ভয় নকৰিব আমাৰ গাঁও প্ৰধানো আছে ইয়াৰ লগত জড়িত গতিকে আপোনালোকে ভয় নকৰিব কাৰোবাৰ যদি এনেকুৱা ঘৰুৱা হিংসা হৈছে কাৰোবাৰ যদি এনেকুৱাকে শিশু শ্ৰমিক ৰাখিছে তেতিয়াহ'লে আমাক জনাব আমি এই অঞ্চলত আমি থকালৈকে কেতিয়াও আমি এনেকুৱা অপৰাধ হ'বলৈ নিদিম এয়া বাৰ্ষিক অধিৱেশন খতম হোৱাৰ পিছতে আমাৰ CLF অফিচৰ বাহিৰত খোৱাৰ ব্যৱস্থা কৰা হৈছে খোৱা লোৱা হোৱাৰ পিছতে আমি অকণমান এনেই ধেমালি কৰিলোঁ এনেকৈ